নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ বনজিত ছাৰ ছাত্ৰ-ছাত্ৰীসকল আমি ইতিমধ্যে দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান বিভাগৰ প্ৰথমটো পাঠ ভাৰতীয় গণতন্ত্ৰ এই পাঠটিৰ প্ৰথম অংশটিত পাঠভিত্তিক প্ৰশ্ন উত্তৰসমূহৰ কিছু অংশ আলোচনা কৰিছো আজিৰ এই অংশটিৰ জৰিয়তে ৰৈ যোৱা পাঠভিত্তিক প্ৰশ্ন উত্তৰসমূহৰ উত্তৰসমূহ দিবলৈ মই তোমালোকক চেষ্টা কৰিম আহাচোন আমি ৰৈ যোৱা প্ৰশ্ন উত্তৰসমূহলৈ আগবাঢ়ো প্ৰথম প্ৰশ্নটো তোমালোকৰ কাৰণে আছে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা যেহেতু এটা দীঘলীয়া প্ৰশ্ন আমি আলোচনা কৰিব লাগিব যে ভাৰতীয় সংবিধানৰ যিবোৰ প্ৰস্তাৱনা সংবিধানৰ মূল পৰিকাঠামো যাৰ পৰা আমি সংবিধানখনৰ ভিতৰ চৰাত কি আছে প্ৰত্যেকটো কথা অনুধাৱন কৰিব পাৰো এই প্ৰস্তাৱনাত সন্নিবিষ্ট হৈ থকা যিবোৰ আদৰ্শ সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে এই বিষয়ত আমি আলোচনা কৰিব লাগে আহা আমি উত্তৰটোলৈ যাওঁ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো হ'ল সংবিধানৰ পাতনি অৰ্থাৎ আৰম্ভণি ঠিক আছে এই আৰম্ভণিতে আমি কি পাওঁ সংবিধানৰ দৰ্শন সম্পৰ্কে জানিবলৈ পাওঁ আৰু ইয়াত আদৰ্শ আৰু লক্ষ্যবোৰ সংক্ষিপ্ত ৰূপত লিপিবদ্ধ হৈ আছে দৰ্শন মানে তোমালোকে নিশ্চয়কৈ জানা দৰ্শন দৃষ্টিভংগী ঠিক আছে এই দৃষ্টিভংগী আৰু আদৰ্শ কোনবোৰ আদৰ্শক লৈ সংবিধানখন ভাৰতীয় সংবিধানখন প্ৰস্তুত কৰা হৈছে বা কোনবোৰ লক্ষ্যক লৈ সংবিধানখন আধাৰিত হৈ আছে অৰ্থাৎ ভাৰতৰ প্ৰত্যেকজন জনগণে কোনবোৰ আদৰ্শ আৰু লক্ষ্যৰ ওপৰত ভিত্তি কৰি সংবিধানখন ফলো কৰিব পাৰে তেওঁলোকে নিৰীক্ষণ কৰিব পাৰে বা সংবিধানৰ জৰিয়তে তেওঁলোকে নিজৰ অধিকাৰবিলাক আজৰি আনিব পাৰে ৰাইট প্ৰস্তাৱনাটোত উল্লেখিত কথাবোৰ জানিলেহে আমি সংবিধানৰ বিষয়ে জানিব পাৰিম প্ৰস্তাৱনাটো সংবিধানৰ কি বুলি কোৱা হৈছে আত্মা আত্মা মানুহৰ যেনেকে এটা দেহ আৰু এটা কি থাকে মন থাকে লগতে মনৰ লগত সংপৃক্ত হৈ কি থাকে আত্মা থাকে ৰাইট ঠিক তেনেধৰণে প্ৰস্তাৱনাটো হৈছে গোটেই সংবিধানখনৰে মূল আত্মা অৰ্থাৎ আধাৰ যাক লৈ আমি সংবিধানখনক এনালাইসিস কৰিব পাৰো ঠিক আছে আৰু এই সংবিধানখনৰ আত্মা বুলি কোৱা হৈছে যে প্ৰস্তাৱনাটো এই প্ৰস্তাৱনাত উল্লেখিত কিছুমান আদৰ্শ ৰাইট সেই আদৰ্শসমূহ কেনে ধৰণৰ তাত উল্লেখ কৰা আছে স্বাধীনতা ন্যায়ৰ কথা উল্লেখ কৰা আছে সমতা আৰু ভ্ৰাতৃত্ববোধৰ কথা উল্লেখ কৰা আছে আমি এটা এটাকে পঢ়িয়ে চাম স্বাধীনতা মানেনো কি স্বাধীনতা মানে হৈছে ভাৰতত বাস কৰা প্ৰত্যেকজন নাগৰিকক কি দিয়া হৈছে চিন্তা মত প্ৰকাশ ধৰ্ম উপাসনাৰ ক্ষেত্ৰত স্বাধীনতা দিয়া হৈছে অৰ্থাৎ ভাৰতত থকা প্ৰত্যেকজন নাগৰিকে কি কৰিব পাৰিব তেওঁলোকে যিকোনো ধৰণৰ চিন্তা কৰিব পাৰিব অৰ্থাৎ ইয়াত কেৱল যোগাত্মক চিন্তাৰ কথাই কোৱা হৈছে যিকোনো ধৰণৰ চিন্তা তেওঁলোকে কৰিব পাৰিব তেওঁলোকে যিকোনো ধৰ্ম চৰ্চা কৰিব পাৰিব ধৰ্ম গ্ৰহণ কৰিব পাৰিব লগতে ধৰ্ম প্ৰচাৰ কৰিব পাৰিব ধৰ্মৰ ক্ষেত্ৰত ভাৰতবৰ্ষক এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ বুলি কোৱা হৈছে ইয়াত আমাৰ কোনো এটা চৰকাৰী ধৰ্ম নাই বা ৰাষ্ট্ৰই আমাক নিজাববীয়াকৈ কোনো ধৰ্ম জাপি দিব নোৱাৰে এই ধৰ্ম আমি কি কৰিব পাৰো গ্ৰহণ কৰিব পাৰো ধৰ্ম উপাসনা কৰিব পাৰো আৰু এই ধৰ্মটো মই ঠিক নিজেই গ্ৰহণ কৰা নহয় নিজেই উপাসনা কৰা নহয় বেলেগৰ ফালেও এই ধৰ্মটো কি কৰিব পাৰিম মই প্ৰচাৰ কৰিব পাৰিম ঠিক আছে এই ক্ষেত্ৰত ভাৰতৰ প্ৰত্যেকজন নাগৰিককে স্বাধীনতা দিয়া হৈছে সেই হেতুকে স্বাধীনতাটো এটা উল্লেখিত আদৰ্শ হিচাপত ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ কৰা হৈছে দ্বিতীয় আদৰ্শটোৰ কথালৈ আহিছো ন্যায় ন্যায় বুলি ক'লে তোমালোকে কোনবোৰ কথা বুজা বাৰু ন্যায় আমি যে সাধাৰণতে কথাবোৰ পাতি থাকো ন্যায় ঠিক আছে ন্যায় মানে হৈছে ভাল বেয়া ঠিক আছে ভাল বা বেয়া এই উচিত বা অনুচিত এইবোৰ ন্যায়ৰ ভিতৰত পৰিব আৰু এতিয়া ভাৰতীয় সংবিধানখনত কি উল্লেখ কৰিছে যে প্ৰত্যেকজন ভাৰতীয় লোকক সামাজিক অৰ্থনৈতিক ৰাজনৈতিক ন্যায় সুনিশ্চিত কৰিছে অৰ্থাৎ সামাজিকভাৱে ভাৰতৰ প্ৰত্যেকজন নাগৰিকে সমান অধিকাৰ ভোগ কৰাটো জৰুৰী সমাজৰ প্ৰত্যেকজন নাগৰিকৰে কি থাকে নিজৰ কিছুমান ব্যক্তিগত ৰাইট সমাজৰ প্ৰত্যেকজন নাগৰিকৰে কিছুমান নিজৰ অধিকাৰ থাকে সামাজিক চেতনা থাকে ৰাইট সামাজিক স্থান থাকে এইবোৰক আমিও কেতিয়াও যাতে ব্যাঘাত জন্মাব নোৱাৰো বা এই ক্ষেত্ৰত কোনো এজন ব্যক্তিকে আমি যাতে আঘাত কৰিব নোৱাৰো এই কথাটো সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ কৰা আছে অৰ্থনৈতিকভাৱে প্ৰত্যেকজন নাগৰিকৰে অৰ্থ উপাৰ্জন কৰাৰ ক্ষমতা আছে তেওঁলোকে খৰচ কৰিব পাৰে ভৱিষ্যতৰ কাৰ্যপন্থাৰ কাৰণে তেওঁলোকে কিছু অৰ্থ মজুত কৰি ৰাখিব পাৰে
এই ক্ষেত্ৰত অৰ্থনৈতিক বিজ্ঞানত তোমালোকে নিশ্চয়কৈ পঢ়ি আহিছা পুঁজিবাদী অৰ্থনৈতিক ব্যৱস্থা আৰু সমাজবাদী অৰ্থনৈতিক ব্যৱস্থা কিন্তু ভাৰতবৰ্ষত আমি কেনেধৰণৰ অৰ্থনৈতিক ব্যৱস্থা দেখা পাওঁ ভাৰতবৰ্ষত সাধাৰণতে মিশ্ৰ অৰ্থনৈতিক ব্যৱস্থা দেখিবলৈ পোৱা যায় ইয়াত সমাজৰ হেতুকে কোনো অৰ্থ ব্যৱস্থা মজুত কৰি থোৱা নাথাকে আনফালে প্ৰত্যেকজন ব্যক্তিৰে অৰ্থ উপাৰ্জন কৰা অৰ্থ আহৰণ কৰা বা অৰ্থ মজুত ৰখাৰ এটা সা সুবিধা দিয়া হৈছে কিন্তু এই সা সুবিধাটো কেৱল দেশৰ সংবিধান অথবা যিবোৰ যাৱতীয় বিধি ব্যৱস্থা আছে সেই বিধি ব্যৱস্থাবোৰৰ ভিতৰত থাকিহে তেওঁলোকে অৰ্থবোৰ সংৰক্ষণ কৰিব পাৰে মজুত কৰিব পাৰে বা আহৰণ কৰিব পাৰে সেই হেতুকে ভাৰতবৰ্ষত অৰ্থনৈতিকভাৱে প্ৰত্যেকজন নাগৰিককে কি দিয়া হৈছে ন্যায় দিয়া হৈছে আৰু এটা কথাত ন্যায় দিয়া হৈছে সেইটো হৈছে ৰাজনৈতিক ন্যায় মানে কি ৰাজনীতি তোমালোকে প্ৰত্যেকই জানা আমি প্ৰত্যেকজন নাগৰিকেই পৰোক্ষ বা প্ৰত্যক্ষভাৱে ৰাজনীতিৰ লগত জড়িত তোমালোক যেহেতু এতিয়া সৰু আছা নিশ্চয়কৈ তোমালোকে ভোট দিবলৈ হয়তো নোৱাৰা বা আমি সাধাৰণতে ৰাজনীতি বুলিলে কি বুজো ৰাজনীতি বুলিলে আমি প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী বা আমি MLA মিনিষ্টাৰ্ছ সেইবোৰকহে ৰাজনীতি বুলি বুজো কিন্তু মই তোমালোকক ক'ব বিচাৰিছো যে তোমালোকৰ ৰাজনীতিৰ লগত সংপৃক্ত বা ওতঃপ্ৰোতভাৱে নহলেও আওপকীয়াকৈ জড়িত হৈ আছা কেনেধৰণে জড়িত হৈ আছা তোমালোকৰ মা বা দেউতা বা পৰিয়ালৰ আত্মীয় স্বজনে ভোটাধিকাৰ সাব্যস্ত কৰিছে অৰ্থাৎ তেওঁলোকে তেওঁলোকৰ নিজৰ প্ৰতিনিধিজন নিৰ্বাচিত কৰিছে আৰু সেই নিৰ্বাচিত প্ৰতিনিধিৰ দ্বাৰা আমি কি কৰি আছো আমি নিজকে নিজে শাসন কৰি আছো ঠিক আছে গতিকে তোমালোক বা আমি প্ৰত্যেকই ৰাজনীতিৰ লগত প্ৰত্যক্ষ নহলে বা পৰোক্ষভাৱে জড়িত হৈ আছো আৰু এই ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাতে এই ৰাজনৈতিক ন্যায়ৰ কথাটো উল্লেখ কৰা আছে অৰ্থাৎ ভাৰতত থকা প্ৰত্যেকজন নাগৰিকেই যদি তেওঁ নিজৰ ফালৰ পৰা ভাবে যে মই ৰাজনীতিত প্ৰতিনিধিত্ব কৰো নিৰ্বাচন খেলি মই জয়ী হওঁ বা চৰকাৰ গঠন কৰো বা পৰৱৰ্তী পৰ্যায়ত মই মন্ত্ৰী হওঁ ঠিক আছে এই ক্ষেত্ৰত প্ৰত্যেকজন নাগৰিককে সমান অধিকাৰ দি থোৱা আছে আৰু ক'ত দিয়া হৈছে সমান অধিকাৰটো ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত দিয়া হৈছে ঠিক আছে সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে জাতি ধৰ্ম আৰু বৰ্ণৰ ভিত্তিত থকা সামাজিক বৈষম্যবোৰ দূৰ কৰিবলৈ সকলো দৰকাৰী ব্যৱস্থা লোৱা হ'ব ৰাজনৈতিক ন্যায়ৰ ক্ষেত্ৰত সকলোকে এটা নিৰ্দিষ্ট বয়সৰ পিছত চৰকাৰ গঠন প্ৰক্ৰিয়াত অংশ ল'বলৈ সুবিধা দিয়াৰ কথা কোৱা হৈছে ইতিমধ্যে মই গোটেইখিনি কথা তোমালোকক সময় উপস্থাপন কৰিছো সামাজিক ন্যায়ৰ ক্ষেত্ৰত কি কথা কোৱা হৈছে যে ভাৰতবৰ্ষ এখন যেহেতু যথেষ্ট জনবহুল ৰাষ্ট্ৰ তাত কি থাকে বিভিন্ন ভাষা ভাষী ধৰ্ম জাতি বৰ্ণ মানুহে বাস কৰে ইয়াত প্ৰত্যেকজন মানুহৰে সামাজিক চেতনাবোৰ বেলেগ বেলেগ ধৰ্মীয় দিশৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে কোনোবাই হয়তো মুছলমান ধৰ্মটো গ্ৰহণ কৰিছে কোনোবাই হয়তো হিন্দু ধৰ্মটো গ্ৰহণ কৰিছে কোনোবাই হয়তো শিখ ধৰ্মটো গ্ৰহণ কৰিছে কোনোবাই হয়তো জৈন ধৰ্মটো গ্ৰহণ কৰিছে ধৰ্মীয় দিশৰ পৰা প্ৰত্যেকজন মানুহেই পৃথক ৰাইট জাতি বা ধৰ্ম বা বৰ্ণ বা ভাষা এই গোটেইবোৰ ক্ষেত্ৰত আমি যদি সাঙুৰি কওঁ তেতিয়াহ'লে ভাৰতবৰ্ষত প্ৰত্যেকজন নাগৰিকেই ইজনৰ পৰা সিজন পৃথক নাগৰিক কিন্তু এই ক্ষেত্ৰত যদি আমি ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনালৈ চাওঁ তাত কিন্তু কি কথা উল্লেখ আছে তাত উল্লেখ আছে যে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে প্ৰত্যেকজন মানুহে কি পোৱাটো উচিত সামাজিক ন্যায় বা তাত সমাজত এটা বৈষম্য বা ভেদাভেদ যাতে নাথাকে এই ক্ষেত্ৰত প্ৰত্যেকজনেই সচেষ্ট থকাটো জৰুৰী ঠিক আছে ইয়াৰ পিছৰ কথালৈ আহিছো যে ৰাজনৈতিক ক্ষেত্ৰত মই ইতিমধ্যে তোমালোকক উল্লেখ কৰি আহিছো ৰাজনৈতিক ক্ষেত্ৰত যদি এটা নিৰ্দিষ্ট বয়সটোৰ কথা ক'লে কি ক'ম বাৰু আমি 18 বছৰৰ ঊৰ্ধ্বত 18 বছৰটো কি কৰি থোৱা হৈছে ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজ প্ৰাপ্তবয়স্ক য'ত এজন মানুহে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে ঠিক আছে সেই 18 বছৰৰ পিছত এজন ব্যক্তিয়ে নিৰ্বাচনী প্ৰক্ৰিয়াত কি কৰিব পাৰে তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰে ৰাজনৈতিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰে মই ক'লো আমি 18 বছৰৰ পিছত প্ৰত্যেকজন নাগৰিকে ভোটাধিকাৰ সাব্যস্ত কৰাটো আমাৰ কাৰণে এটা দায়িত্বশীল কাম আমি নিশ্চয়কৈ কৰিব লাগে তাৰ পিছতো যদি আমি কেৱল ভোটাৰ হৈয়ে নাথাকি আমি ৰাজনীতিত অংশগ্ৰহণ কৰিব বিচাৰো তেতিয়াহ'লে প্ৰত্যক্ষ ৰাজনীতিটো আমি অংশগ্ৰহণ কৰিব পাৰো ঠিক আছে আৰু অৰ্থনৈতিক ক্ষেত্ৰত কি কথা কোৱা হৈছে যে সমাজৰ পৰা ধনী আৰু দুখীয়া শ্ৰেণী বিভাজন কৰি ধনী আৰু দুখীয়াৰ যিটো প্ৰভেদ যিটো দূৰত্ব সেই দূৰত্বটো নাইকিয়া কৰিবলৈ বিচৰা হৈছে এইটো ক'ত বিচৰা হৈছে এইটো বিচৰা হৈছে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ যোগেদি
ইয়াৰ পিছৰ পইণ্টলৈ আহিছোঁ সমতা আইনৰ চকুত সকলো সমান পৰম্পৰাগত সামাজিক বৈষম্যবোৰ আঁতৰ কৰি সকলোকে সমানে সা সুবিধা প্ৰদান কৰিবলৈ চৰকাৰ যত্নপৰ হোৱা উচিত এতিয়া ভাৰতীয় সংবিধানত আইনৰ ক্ষেত্ৰত যে সকলো সমান এই বিষয়ে পুংখানুপুংখভাৱে লিখি থোৱা আছে অৰ্থাৎ ভাৰতীয় সংবিধানৰ আলমত আমি যেটো ন্যায়িক ব্যৱস্থা য'ত আমাৰ এখন কি থাকিব সুপ্ৰিম কোৰ্ট থাকিব উচ্চতম ন্যায়ালয় থাকিব ৰাইট আমাৰ উচ্চ ন্যায়ালয় থাকিব হাই কোৰ্ট প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ কাৰণে ডিস্ট্ৰিক্ট কোৰ্ট থাকিব অৰ্থাৎ যেটো কোৰ্ট সিস্টেমছ আৰু কোৰ্ট সিস্টেমটো কাৰ আলমত চলে নিশ্চয়কৈ ভাৰতীয় সংবিধানৰ আলমত চলে গতিকে এই ভাৰতীয় সংবিধান বা এই কোৰ্ট সিস্টেমকে আদি কৰি এই সৰ্বতো প্ৰকাৰৰ বিচাৰ ব্যৱস্থাটোৰ দ্বাৰা আমি কি কৰিব পাৰো আমি সমতা ভোগ কৰিব পাৰো অৰ্থাৎ সমাজত আইনৰ চকুত যে সকলো সমান এই বিষয়ে ভাৰতীয় সংবিধানে সকলো নাগৰিককে সজাগ কৰি তুলিছে ঠিক আছে পিছৰ পইণ্টলৈ আহিছো ভ্ৰাতৃত্ববোধ ভাৰতত বাস কৰা লোকসকলে কোনেও কাকো কি কৰিব নালাগে হেয় জ্ঞান কৰিব নালাগে অৰ্থাৎ আমি ধনী দুখীয়াৰ ফালৰ পৰা কাকো কি কৰিব নালাগে পৃথক কৰিব নালাগে ধৰ্মৰ দিশৰ কোণৰ পৰা কোনেও কাকো পৃথক কৰিব নালাগে বা নিজ বুলি ভাবিব নালাগে ঠিক তেনেধৰণে জাতিগত ফালৰ পৰা আমি যদি চাওঁ তেতিয়াহ'লে ভাৰতত বৰ্তমান কি থাকে চাৰি ধৰণৰ বৰ্ণ বা জাতি ব্যৱস্থা আছে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য এণ্ড শূদ্ৰ ৰাইট এই চাৰি ধৰণৰ জাতিগত ব্যৱস্থাটো পুৰণি কালত বিভিন্ন প্ৰভেদ দেখা পোৱা গৈছিল কিন্তু বৰ্তমান সময়ত আমি ভাৰতীয় সংবিধানৰ আলমত থাকি পেলে জাতিগত যিবোৰ বিভেদকামী চিন্তাধাৰা এই চিন্তাধাৰাৰ পৰা আমি প্ৰত্যেকজন নাগৰিকে দূৰত থকাটো জৰুৰী আৰু আমি ভাৰতত বাস কৰা যেহেতু আমি সকলোৱে কি হয় ভাৰতীয় হয় আৰু আমাৰ ভাৰতবৰ্ষত কি থাকে একক নাগৰিকত্বৰ ব্যৱস্থা থাকে আমি প্ৰত্যেকে ভাৰতৰে নাগৰিক গতিকে আমি ইজনে সিজনক কি কৰিব লাগে ভাতৃ আৰু ভগ্নীহে হয় আমি কোনেও কাৰো পৰা দূৰত নহয় এই কথাটোকে ভ্ৰাতৃত্ববোধেৰে আঙুলিয়াই দিব বিচাৰিছে ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছো সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য বুলিলে কি বুজা বহলাই লিখা সাৰ্বভৌম মানে কি হয় এটা সৰ্বোচ্চ ক্ষমতা এই সৰ্বোচ্চ ক্ষমতাৰ ঊৰ্ধত আৰু কোনো ক্ষমতা নাই অৰ্থাৎ ভাৰতবৰ্ষখন বৰ্তমান কোনো বিদেশী শক্তিৰ তলতীয়া নহয় ঠিক আছে এটা নিৰ্দিষ্ট ভূখণ্ডত নিজাববীয়া সকলো অধিকাৰ সমৃদ্ধ হৈ থাকিব পৰা ব্যৱস্থা আমি যদি এটা ভাৰতবৰ্ষ বুলি কওঁ ভাৰতবৰ্ষৰ ভিতৰ চৰাত প্ৰত্যেকজন নাগৰিকে সমান সা সুবিধা ভোগ কৰাটো জৰুৰী আৰু ইয়াত প্ৰত্যেকজন নাগৰিকেই যাতে সৰ্বোচ্চ ক্ষমতা অধিকাৰ কৰিব পাৰে এই ব্যৱস্থাটো কোনে কৰি দিছে ভাৰতীয় সংবিধানে কৰি দিছে আন বাহিৰা শক্তিৰ অধীন হোৱা অৱস্থা মই ইতিমধ্যে কৈ আহিছো যে ভাৰতবৰ্ষখন বৰ্তমান কোনো বিদেশী শক্তিৰ তলতীয়া নহয় ভাৰতবৰ্ষ এখন স্বাধীন দেশ দ্বিতীয় পইণ্টলৈ আহিছো সমাজবাদী ব্যৱস্থাটোৱে ইয়াকে বুজাইছে ভাৰতবৰ্ষখনত এখন শ্ৰেণীহীন সমাজ ব্যৱস্থা তৈয়াৰ কৰিব বিচাৰিছে য'ত কি নাথাকিব ধনী বা দুখীয়া কোনো শ্ৰেণী নাথাকিব উৎপাদন ব্যৱস্থা ৰাষ্ট্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হ'ব আৰু ইয়াত সামগ্ৰিকভাৱে যেটো উৎপাদন ব্যৱস্থা ভূমি শ্ৰম মূলধন আৰু সংগঠকে আদি কৰি এই সামগ্ৰিকভাৱে উৎপাদন ব্যৱস্থাটো কি থাকিব ৰাষ্ট্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ থাকিব যাতে কোনো পুঁজিপতি শ্ৰেণীয়ে ভাৰতবৰ্ষত অটপালি কৰিব নোৱাৰে অৰ্থাৎ নিজৰ হিচাপত কোনো কাৰ্য সংঘটিত কৰিব নোৱাৰে ৰাষ্ট্ৰৰ দ্বাৰা তেওঁলোকৰ সকলো উৎপাদন কাৰ্য নিয়ন্ত্ৰিত হৈ থাকিব সমাজবাদী ব্যৱস্থাত কি থাকে সম্পদৰ সমবিতৰণ হ'ব অৰ্থাৎ যিবোৰ ৰাজহুৱা সম্পত্তি এই ৰাজহুৱা সম্পত্তিবোৰ দেশৰ প্ৰত্যেকজন নাগৰিকৰ মাজতে সমানভাৱে বিতৰণ কৰা হ'ব ইয়াৰ পিছৰ বিষয়বস্তুটোলৈ আহিছো ধৰ্মনিৰপেক্ষ কোনো ধৰ্মক চৰকাৰী ধৰ্ম বুলি স্বীকৃতি দিয়া নহয় ইতিমধ্যে মই তোমালোকক কৈ আহিছো ভাৰতবৰ্ষত কোনো ধৰণৰ ধৰ্ম চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত নহয় অৰ্থাৎ ভাৰতৰ মানুহে হিন্দু মুছলমান শিখ জৈন যিকোনো ধৰ্ম গ্ৰহণ কৰিব পাৰে সকলো ধৰ্মকে সমান বুলি ধৰি লোৱা হয় ইয়াত কোনো এটা ধৰ্ম ডাঙৰ কোনো এটা ধৰ্ম সৰু ঠিক তেনেধৰণৰ কোনো ভেদ ভাৱ নাই ঠিক আছে ইয়াত সকলো ধৰ্ম সমান আৰু আনফালে নিজ ইচ্ছা অনুযায়ী কোনো ধৰ্ম কি কৰিব নোৱাৰে গ্ৰহণ আৰু প্ৰচাৰ কৰিব নোৱাৰে যদি কিবা এটা ধৰ্ম গ্ৰহণ কৰিবলৈ হয় বা প্ৰচাৰ কৰিবলৈ হয় তেতিয়াহ'লে তাত কিছুমান সাংবিধানিক নীতি নিৰ্দেশনা আছে সেই নীতি নিৰ্দেশনাৰ ওপৰত ভিত্তি কৰিহে কোনো এজন মানুহে ধৰ্ম এটা গ্ৰহণ কৰিব পাৰে বা প্ৰচাৰ কৰিব পাৰে গণতন্ত্ৰ চৰকাৰ ব্যৱস্থাত য'ত এটা নিৰ্দিষ্ট সময় অন্তৰে কি হয় নিৰ্বাচন অনুষ্ঠিত হয় অৰ্থাৎ আমি ইতিমধ্যে তোমালোকে ইয়াৰ আগৰ ক্লাছতো পাই আহিছা
যে গণতন্ত্ৰ আৰু ৰাজনৈতিক দল ইটোৱে আনটোৰ পৰিপূৰক ৰাইট আমি যদি গণতন্ত্ৰৰ কথা চিন্তা কৰোঁ তেতিয়াহ'লে নিশ্চয়কৈ ৰাজনৈতিক দলৰ কথা আহিব আৰু সেই ৰাজনৈতিক দলত বা গণতন্ত্ৰ বুলি ক'লে আমি সাধাৰণতে কি কওঁ যে এটা নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে কি হ'ব লাগে নিৰ্বাচন হ'ব লাগে ঠিক আছে য'ত জনসাধাৰণে প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰাৰ সুযোগ পাব লাগে প্ৰত্যক্ষ নিৰ্বাচনৰ পৰোক্ষ নিৰ্বাচন প্ৰত্যক্ষ মানে জনসাধাৰণে য'ত নিজৰ ফালৰ পৰা ভোট দিব পাৰে আৰু পৰোক্ষ হ'ল জনসাধাৰণে নিৰ্বাচিত কৰা প্ৰতিনিধিসকলে কি কৰিব পাৰে আন এজন প্ৰতিনিধিক নিৰ্বাচন কৰিব পাৰে এইটো হৈছে পৰোক্ষ নিৰ্বাচন আনফালে জনগণে কি কৰে তেওঁলোকৰ প্ৰতিনিধি নিৰ্বাচন কৰে আৰু সেই প্ৰতিনিধিৰে গঠিত চৰকাৰে দেশ পৰিচালনা কৰে ইতিমধ্যে মই কৈ আহিছো ৰাইট আমাক শাসন কৰিবৰ কাৰণে আমি নিজেই নিজৰ প্ৰতিনিধিবোৰ বাছনি কৰিব পাৰোঁ ইয়াৰ পিছৰ পইণ্টছটোলৈ আহিছো এইটো হৈছে গণৰাজ্য অৰ্থাৎ ভাৰতৰ যিজন প্ৰথম নাগৰিক যাক কোৱা হৈছে ৰাষ্ট্ৰপতি সেই ৰাষ্ট্ৰপতিজনো কি হয় বংশানুক্ৰমে শাসন ভাৰ বা দায়িত্বভাৰ ল'ব নোৱাৰে আৰু তেওঁৰ পৰোক্ষভাৱে এক নিৰ্দিষ্ট সময়ৰ বাবে কি কৰে নিৰ্বাচন কৰে কোনে নিৰ্বাচন কৰে জনসাধাৰণে তেওঁলোকৰ নিজৰ নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰে আৰু তেওঁলোকৰ নিৰ্বাচিত প্ৰতিনিধিয়ে কি কৰিব ৰাষ্ট্ৰপতি নিৰ্বাচনত অংশগ্ৰহণ কৰিব অৰ্থাৎ আমাৰ ৰাষ্ট্ৰপতিজনো কেতিয়াও বংশানুক্ৰমিক নহয় আমাৰ ৰাষ্ট্ৰপতিজন কি হয় আমাৰ ৰাষ্ট্ৰপতিজন নিৰ্বাচিত প্ৰতিনিধি হয় সেইটো কাৰণত ভাৰতবৰ্ষক এখন গণৰাজ্য বুলি কোৱা হৈছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে এই প্ৰশ্নটিৰ উত্তৰটো খুব ধুনীয়াকৈ পাবৰ কাৰণে সক্ষম হৈছে আহচোন পিছৰ প্ৰশ্নটোলৈ যাওঁ নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱকেইটা আলোচনা কৰা নেহৰুৱে 1946 চনৰ 13 ডিচেম্বৰ তাৰিখে কেইটামান উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ উত্থাপন কৰিছিল আৰু এই প্ৰস্তাৱকেইটা 22 জানুৱাৰী তাৰিখে সংবিধান সভাই গ্ৰহণ কৰিছে ঠিক আছে সন বা তাৰিখটো মনত ৰাখিবা 22 জানুৱাৰী তাৰিখে কি কৰিছে সংবিধান সভাই নেহৰু আগবঢ়োৱা প্ৰস্তাৱকেইটা গ্ৰহণ কৰিছে প্ৰস্তাৱকেইটা কি আছে বাৰু প্ৰথম প্ৰস্তাৱটোত আছে যে সংবিধান সভাই ভাৰতবৰ্ষক স্বাধীন সাৰ্বভৌম গণতান্ত্ৰিক হিচাপে ঘোষণা কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ অৰ্থাৎ সংবিধান সভা যিখন সভাই নেকি ভাৰতবৰ্ষৰ প্ৰত্যেকজন নাগৰিকৰ কাৰণে নীতি নিয়মবোৰ নিৰ্ধাৰণ কৰিব বা ৰচনা কৰিব এই সংবিধান সভাই কি কৰিব লাগিব যে ভাৰতবৰ্ষক এখন স্বাধীন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে পৰিগণিত কৰিব লাগিব বা তাত সংবিধানত খুব ধুনীয়াকৈ লিপিবদ্ধ কৰি থব লাগিব দ্বিতীয়টো ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ ভূখণ্ড আৰু ভাৰতৰ অন্তৰ্ভুক্ত হ'ব বিচৰা দেশীয় ৰাজ্যবিলাকক লৈ ৰাজ্যসমূহৰ সংঘ মনত ৰাখিবা ৰাজ্যসমূহৰ সংঘ যে ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ ভূখণ্ড ব্ৰিটিছ শাসিত ভাৰতবৰ্ষ ভূখণ্ড মানে কলনিজবিলাক ঠিক আছে তোমালোকে ইতিমধ্যে পাই আহিছা উপনিৱেশবাদ এই ভূখণ্ডবিলাক আৰু ভাৰতৰ অন্তৰ্ভুক্ত হ'ব বিচৰা যিবোৰ দেশীয় ৰাজ্য সেই ৰাজ্যবোৰক লৈ একেলগতে কি কৰিব লাগিব আমি অংগ ৰাজ্যসমূহৰ এটা সংঘ গোট সমষ্টি ঠিক আছে এটা ইউনিট তৈয়াৰ কৰিব লাগিব বুজি পাইছা তৃতীয়টো ভাৰতবৰ্ষৰ জনসাধাৰণৰ সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় আমি ইতিমধ্যে আলোচনা কৰি আহিছো সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় সমতা ধৰ্মীয় স্বাধীনতা ৰক্ষা চিন্তা আৰু মত প্ৰকাশৰ স্বাধীনতাক স্বীকৃতি প্ৰদান কৰা হয় সামাজিক ন্যায় মানে মই ক'লো ইতিমধ্যে যে আমি প্ৰত্যেকজন নাগৰিকে সমাজত মূৰ দাঙি থিয় হৈ জীয়াই থাকিব পাৰিব লাগে ৰাইট সামাজিকভাৱে আমি সকলো সমান আমাৰ নিজৰ নিজৰ কিছুমান স্থান আছে বা অৱস্থান আছে বুজি পাইছা নিশ্চয়কৈ অৰ্থনৈতিক দিশত কি হয় ভাৰতৰ প্ৰত্যেকজন নাগৰিকে অৰ্থনৈতিকভাৱে সমান সুবিধা দি থোৱা আছে এই সুবিধাবোৰৰ দ্বাৰা আমি কি বুজিব পাৰোঁ যে ভাৰতৰ যিবোৰ ৰাজহুৱা সম্পদ সকলোৰে মাজত সমানে বিতৰণ হ'ব লাগিব পুঁজিপতিসকলক বস্তু উৎপাদন কৰাৰ কাৰণে কিছুমান ৰেগুলেশ্যনছ কিছুমান নীতি নিৰ্দেশনা দি থোৱা হৈছে ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণত থাকিহে তেওঁলোকে সম্পদ আহৰণ কৰিব পাৰিব ৰাজনৈতিক ক্ষেত্ৰত মই ইতিমধ্যে কৈ আহিছোঁ যে ৰাজনীতিৰ ক্ষেত্ৰত প্ৰত্যেকজন নাগৰিকেই অংশগ্ৰহণ কৰিব পাৰে 18 বছৰৰ ঊৰ্ধত হ'লে তেওঁলোকে ভোটদান কৰিব পাৰে আৰু যদি তেওঁলোকে বিচাৰে তেতিয়াহ'লে প্ৰত্যক্ষ ৰাজনীতিটো একোজন ৰাজনৈতিক প্ৰতিনিধি হিচাপত থিয় হ'ব পাৰে ৰাইট সমতা আইনৰ চকুত সকলো সমান ধনী দুখীয়া বুলি কোনো কথা নাই বা টাটা বিৰলা আদানী আম্বানীয়ে যদি কিবা ভুল কৰে আৰু যদি আমাৰ জনসাধাৰণৰ কিবা ভুল কৰে নিশ্চয়কৈ আইনৰ চকুত সকলো সমান আইনৰ দিশৰ পৰা সকলো সমানে দণ্ডনীয়
হ'ব ৰাইট ধৰ্মীয় স্বাধীনতাৰ কথাটো ক'লো যিকোনো ধৰ্ম গ্ৰহণ কৰিব পাৰে চৰ্চা কৰিব পাৰে বা আইনৰ গণ্ডিত থাকি যিকোনো ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পাৰে চিন্তা মত প্ৰকাশ কৰাৰ যিবোৰ স্বাধীনতা দি থোৱা হৈছে ভাৰতবৰ্ষৰ প্ৰত্যেকজন মানুহে যিকোনো ধৰণৰ চিন্তা কৰিব পাৰে যিবোৰ যোগাত্মক বা গঠনাত্মক চিন্তা চৰ্চা এইবোৰ নিশ্চয়কৈ কৰিব পাৰে আৰু এই চিন্তা চৰ্চাবোৰ পৰৱৰ্তী পৰ্যায়ত বিস্তৃত ৰূপত প্ৰকাশো কৰিব পাৰে ৰাইট ইয়াৰ 4 নম্বৰ পইণ্টলৈ আহিছো দেশত বসবাস কৰা অনুসূচিত জনজাতি জাতি আৰু অনুন্নত সম্প্ৰদায় আৰু সংখ্যালঘু জনসাধাৰণৰ সুৰক্ষাৰ ব্যৱস্থা থাকিব অৰ্থাৎ অনুসূচিত জাতি আৰু জনজাতি তোমালোকে নিশ্চয়কৈ জানা আদাৰ বেকৱাৰ্ড কাষ্ট ৰাইট SC ST OBC MOBC এই মানুহবোৰক লৈ বা অনুন্নত যিবোৰ সম্প্ৰদায় ৰাইট যিবোৰ শিডিউল কাষ্ট শিডিউল ট্ৰাইবছ ৰাইট যিবোৰ মাৰ্জিনেলাইজ গ্ৰুপ এই সম্প্ৰদায়বিলাক বা সংখ্যালঘু যিবোৰে প্ৰত্যেকটো মুহূৰ্ততে ভাবি থাকে তেওঁলোক সংখ্যাত কম সংখ্যালঘু ৰাইট এই মানুহখিনিক কি কৰিব লাগিব তেওঁলোকৰ নিৰ্দিষ্ট ব্যৱস্থা বিচাৰ ৰাইট তেওঁলোকৰ সা সুবিধাবোৰ পুংখানুপুংখভাৱে ভাৰতীয় সংবিধানত লিপিবদ্ধ কৰি থোৱা হ'ব লাগিব এইকেইটা আছিলে নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ কাৰ ফালে আছিলে এই নেহৰুৱে এই প্ৰস্তাৱকেইটা আগবঢ়াইছে ভাৰতীয় সংবিধানৰ প্ৰণেতা সংবিধান সভালৈ ঠিক আছে দেশৰ স্বাধীনতা সাৰ্বভৌম আৰু অখণ্ডতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ব স্বাধীনতা মানে ক'লো ইতিমধ্যে সাৰ্বভৌম আৰু অখণ্ডতা স্বাধীনতা মানে আমি স্বাধীন সাৰ্বভৌম সাৰ্বভৌম আকাৰিকভাৱে ভাৰতৰ ভূখণ্ডৰ মাজত থকা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মানুহৰ ওপৰত দৃষ্টি নিবদ্ধ ৰাখি আৰু অখণ্ডতা যাতে ভাৰতৰ পৰা প্ৰত্যেকজন নাগৰিকে বা কোনো এটা ৰাজ্য বা অংশ বা খণ্ড আঁতৰি যাব নোৱাৰে ভাৰতৰ ভূখণ্ড যদি থাকে সেই অখণ্ডতা ৰক্ষা কৰাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হ'ব 6 নম্বৰতে তেওঁ ক'ব বিচাৰিছে আন্তৰ্জাতিক যিবোৰ সুসম্পৰ্ক অৰ্থাৎ বাহিৰা দেশৰ লগত যিবোৰ সুসম্পৰ্ক ইণ্টাৰলিংকেজেছ বিশ্ব শান্তি ইণ্টাৰনেশ্যনেল পিচ ৰক্ষা কৰা আৰু জনগণৰ কল্যাণৰ বাবে ভাৰতবৰ্ষই সম্পূৰ্ণ সহযোগিতা আগবঢ়াব অৰ্থাৎ কেৱল ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰতে নহয় ভাৰতৰ বাহিৰা দেশ বা বাহিৰা ৰাষ্ট্ৰৰ লগতো খুব এটা সৌহাৰ্দ্যপূৰ্ণ অৱস্থান গ্ৰহণ কৰিব ভাৰতবৰ্ষই আৰু লগতে কি কৰিব প্ৰত্যেকজন জনসাধাৰণৰ কি কৰিব কল্যাণৰ কাৰণে ৰাইট সৰ্বতো প্ৰকাৰৰ উন্নতিৰ কাৰণে ভাৰতীয় সংবিধানে নিৰ্দিষ্ট বিচাৰ ব্যৱস্থাপনাবিলাক ৰাখিব ৰাইট নিৰ্দিষ্ট বিচাৰ ব্যৱস্থাপনাবিলাক তাত সন্নিৱিষ্ট কৰি থোৱা থাকিব ইয়াৰ পিছৰটোলৈ আহিছো জনসাধাৰণক সকলো ক্ষমতাৰ অধিকাৰী কৰাৰ লগতে ইয়াৰ পিছৰটোলৈ আহিছো জনসাধাৰণক সকলো ক্ষমতাৰ অধিকাৰী কৰাৰ লগতে চৰকাৰ আৰু ইয়াৰ বিভিন্ন অংগবোৰে জনগণৰ পৰা ক্ষমতা লাভ কৰিব এটা চৰকাৰ আৰু ইয়াৰ অংগ বুলি ক'লে কি বুজে তোমালোকে কি বুজা চৰকাৰ বা ইয়াৰ অংগ বুলি ক'লে চৰকাৰ বা ইয়াৰ অংগ বুলি কওঁতে আমি কাৰ্যপালিকা ন্যায়পালিকা আৰু বিধানমণ্ডলৰ কথা বুজো চৰকাৰী যিবোৰ অংগ এই চৰকাৰী অংগবিলাকেও কি কৰিব সকলো ক্ষমতাৰ অধিকাৰী কৰাৰ লগতে কাক অধিকাৰী কৰিব জনসাধাৰণক অধিকাৰী কৰিব ঠিক আছে সংঘত যোগ দিয়া সহযোগী দেশীয় ৰাজ্যসমূহে অৱশিষ্ট ক্ষমতাৰ সৈতে স্বায়ত্ত শাসনৰ মাজে অংগৰাজ্যৰ মৰ্যাদা লাভ কৰিব সংঘত যিবোৰ সহযোগীয় দেশীয় সংস্থাবিলাকে যোগ দিব দেশীয় ৰাজ্যসমূহে অৱশিষ্ট ক্ষমতাৰ সৈতে ৰৈ যোৱা ক্ষমতাৰ সৈতে কি কৰিব স্বায়ত্ত শাসনৰ মাজে অংগৰাজ্যৰ মৰ্যাদা লাভ কৰিব লাহে লাহে গৈ পেলাই তেওঁলোকে কি কৰিব অংগৰাজ্য অৰ্থাৎ ভাৰতবৰ্ষতেই থকা বেলেগ বেলেগ ৰাজ্যৰ নামে নতুন নতুন ৰাজ্যৰ নামেৰে নামাকৰণ কৰা হ'ব ৰাইট এইবোৰেই আছিলে নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ ভাৰতীয় সংবিধান সভালৈ আৰু ইয়াৰ আলম লৈ কি কৰে দেশৰ হাজাৰ বছৰীয়া কৃষ্টি সভ্যতা আৰু সাংস্কৃতিক গুৰুত্ব দি সংবিধান প্ৰণেতাসকলে সংবিধানৰ আদৰ্শবোৰ নিৰূপণ কৰিছিল তোমালোকে নিশ্চয়কৈ বুজি পাইছা যে নেহৰুৱে ভাৰতীয় সংবিধানখন কেনেধৰণৰ হোৱাটো উচিত এই সম্পৰ্কে তেওঁৰ কিছুমান উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ আগবঢ়াইছে কালৈ আগবঢ়াইছে সংবিধান সভালৈ আগবঢ়াইছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহা ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰ ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা প্ৰথমটো বৈশিষ্ট্য হিচাপত ক'ব পাৰিম যুক্তৰাষ্ট্ৰ যিবোৰ বৈশিষ্ট্য থাকিব লাগে সেই প্ৰায়বোৰ বৈশিষ্ট্যই ভাৰতবৰ্ষৰ ক্ষেত্ৰত আছে কিন্তু মেক্সিমাম বৈশিষ্ট্য আমি দেখা নাযায় যিহেতু ভাৰতবৰ্ষ এখন প্ৰকৃতপক্ষে যুক্তৰাষ্ট্ৰ নহয় ৰাইট যুক্তৰাষ্ট্ৰত কি থাকিব লাগে লিখিত সংবিধান থাকিব লাগে ভাৰতবৰ্ষত কিন্তু লিখিত সংবিধান আছে যুক্তৰাষ্ট্ৰত কি থাকিব লাগে দুই প্ৰকাৰৰ চৰকাৰ
ওকে দ্বিসদনযুক্ত বিধানমণ্ডল দুই প্ৰকাৰৰ চৰকাৰ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ দ্বিসদনযুক্ত বিধানমণ্ডল সদন দ্বিসদন হ'ব লাগে দুখন সদন হ'ব লাগে ৰাজ্যসভা লোকসভা ৰাইট সংবিধানৰ সৰ্বোচ্চতা সংবিধানখনক ভাৰতীয় সংবিধানখনক এটা সৰ্বোচ্চ মান দিব লাগে উৎকৃষ্ট মান দিব লাগে সৰ্বোচ্চ ন্যায়ালয় ব্যৱস্থা ন্যায়িক দিশৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে উচ্চতম ন্যায়ালয়ৰ সকলোৰে অধীন ৰাইট আমি সকলো কি হয় উচ্চতম ন্যায়ালয়ৰ অধীন ৰাইট ন্যায়ালয় ব্যৱস্থা ইত্যাদি যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য ভাৰতবৰ্ষত দেখা যায় এইবোৰ বৈশিষ্ট্য ভাৰতবৰ্ষত আছে কোনবোৰ আছে আকৌ এবাৰ মই তোমালোকৰ সুবিধাৰ হোৱা কাৰণে উনুকিয়াই দিছো প্ৰথমটো বৈশিষ্ট্য আছে লিখিত সংবিধান ভাৰতবৰ্ষৰ সংবিধানখন লিখিত সংবিধান দুই প্ৰকাৰৰ চৰকাৰ দ্বিসদনযুক্ত বিধানমণ্ডল সংবিধানৰ সৰ্বোচ্চতা সৰ্বোচ্চ ন্যায়ালয় ব্যৱস্থা এইবোৰ বৈশিষ্ট্য যুক্তৰাষ্ট্ৰীয় ৰাষ্ট্ৰ এখনত থাকে আৰু এই গোটেই বৈশিষ্ট্যসমূহ ভাৰতবৰ্ষত দেখা যায় আনহাতে আন কিছুমান এককেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্য পৰিলক্ষিত হয় সেই হেতুকে ভাৰতবৰ্ষখনক কি কোৱা হৈছে অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি কোৱা হৈছে মনত ৰাখিবা ভাৰতবৰ্ষ প্ৰকৃতপক্ষে যুক্তৰাষ্ট্ৰ নহয় কিয় ভাৰতবৰ্ষত থকা কিছুমান যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যৰ উপৰিও ইয়াত কিছুমান কি থাকে এককেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্য দেখা যায় যাৰ কাৰণে ভাৰতবৰ্ষখনক কি কোৱা হৈছে অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি কোৱা হৈছে ৰাইট তাৰোপৰি ভাৰতবৰ্ষৰ সংবিধানৰ ক'তো কি নাই যুক্তৰাষ্ট্ৰ শব্দটো প্ৰয়োগ কৰা হোৱা নাই মূল কথা মনত ৰাখিবা যুক্তৰাষ্ট্ৰ যিটো শব্দ এই শব্দটো প্ৰয়োগ কৰা হোৱা নাই তাৰ পৰিৱৰ্তে ভাৰতবৰ্ষৰ সংবিধানত কি ব্যৱহাৰ কৰা হৈছে ৰাজ্যসমূহৰ অংগ বুলি উল্লেখ কৰা হৈছে মনত ৰাখিবা এই প্ৰশ্নটো পৰীক্ষাত আহিব পাৰে ৰাজ্যসমূহৰ অংগ বুলি কিয় কোৱা হৈছে কিয়নো ভাৰতবৰ্ষত প্ৰকৃতপক্ষে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত থাকিব লগা সকলো প্ৰকাৰৰ উপাদান ভাৰতবৰ্ষৰ যদি আমি পৃষ্ঠভূমিত চাওঁ তেতিয়াহ'লে নাই সেই হেতুকে ভাৰতবৰ্ষখনক কি কোৱা হৈছে ৰাজ্যসমূহৰ অংগ বুলি কোৱা হৈছে আনফালে আৰু কেতবোৰ যদি বৈশিষ্ট্যৰ ফালে চাওঁ তেতিয়াহ'লে ভাৰতবৰ্ষত কি থাকিব লাগিছিলে দ্বৈত নাগৰিকত্ব দ্বৈত মানে দুই প্ৰকাৰৰ নাগৰিকত্ব এটা হৈছে ভাৰতবৰ্ষ দেশৰ নাগৰিক আনফালে প্ৰত্যেকখন ৰাজ্যৰ তেওঁলোক একোজন নাগৰিক ভাৰতবৰ্ষত কিন্তু এই ব্যৱস্থাটো নাই অন্যফালে কি যদি আমি চাওঁ তেতিয়াহ'লে যুক্তৰাষ্ট্ৰৰ দৰে আমাৰ দেশৰ অংগৰাজ্যবোৰৰ আঁতৰি যোৱাৰ অধিকাৰ দিয়া হোৱা নাই ভাৰতবৰ্ষত বিকেন্দ্ৰীকৰণৰ সুবিধা নাই অৰ্থাৎ কোনো এখন অংগৰাজ্যই তেওঁলোকে নিজে স্বাধীন হ'ম বুলি ঘোষণা কৰিব নোৱাৰে এই ক্ষেত্ৰত আমি অসমৰ কথা অনুকিয়াব পাৰোঁ অসমত তোমালোকে নিশ্চয়কৈ জানা যে সশস্ত্ৰ সংগঠন আলফাৰ দ্বাৰা প্ৰত্যেকটো ক্ষেত্ৰতেই বা প্ৰত্যেকটো মুহূৰ্ততেই অসমখনক স্বাধীন কৰিব বিচৰা হৈছে যে অসমখন ভাৰতবৰ্ষৰ নিচিনা এখন স্বাধীন সাৰ্বভৌম ৰাষ্ট্ৰ হওক অসমখন কেতিয়াও ভাৰতবৰ্ষৰ তলতীয়া ৰাজ্য বা অংগৰাজ্য হৈ নাথাকক ৰাইট এই ক্ষেত্ৰতে কোৱা হৈছে যে বিকেন্দ্ৰীকৰণৰ সুবিধাটো কেৱল ভাৰতবৰ্ষত নাই ইয়াত কোনো এখন ৰাজ্যই ভাৰতবৰ্ষৰ লগত বা কেন্দ্ৰীয় চৰকাৰৰ লগত নাথাকো বুলি কেতিয়াও ক'ব নোৱাৰে ৰাইট যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বিপৰীতে ভাৰতবৰ্ষত এখন শক্তিশালী কেন্দ্ৰীয় চৰকাৰ উপস্থিতি লক্ষ্য কৰা দেখা যায় শক্তিশালী কেন্দ্ৰীয় চৰকাৰ সাংবিধানিকভাৱে ক্ষমতাৰ বিভাজন কৰা হৈছে যদিও এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক অধিক কৰ্তৃত্ব দিয়া হৈছে কেন্দ্ৰীয় চৰকাৰ ৰাইট কেন্দ্ৰীয় চৰকাৰৰ নিম্ন সদনত আৰু আন কেতবোৰ ক্ষমতা দি থোৱা হৈছে বিত্তীয় সম্পৰ্কীয় যিবোৰ কথা বতৰা কেৱল কেন্দ্ৰীয় চৰকাৰেহে সিদ্ধান্ত ল'ব পাৰে ৰাইট অনুমোদনৰ কাৰণে বা বিচাৰ বিবেচনাৰ কাৰণে ৰাজ্য চৰকাৰৰ ফালে পঠিয়াব পাৰে যদিও ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত কোনো মতামত প্ৰদৰ্শন নকৰে তথাপিতো বিত্ত সম্পৰ্কীয় যিকোনো ক্ষেত্ৰৰ সমাধান ৰাইট কেৱল কেন্দ্ৰীয় চৰকাৰৰ নিম্ন সদনে ল'বহে পাৰে অৰ্থাৎ এই ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে কেন্দ্ৰীয় চৰকাৰক অধিক কৰ্তৃত্ব দি থোৱা আছে ৰাজ্যসমূহৰ সংঘতকৈ ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিৰ চৰকাৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা সংসদীয় পদ্ধতিৰ চৰকাৰ আহাচোন চাওঁ সংসদীয় গণতান্ত্ৰিক ব্যৱস্থা কি কৰে জনসাধাৰণৰ ওপৰত দায়বদ্ধ এখন চৰকাৰ গঠনৰ ব্যৱস্থা কৰিছে সংসদীয় গণতন্ত্ৰ ৰাইট 1935 চনৰ যিখন ভাৰত চৰকাৰ আইন আছিলে এই আইনখনে সীমিত ৰূপত ভাৰতত সংসদীয় পদ্ধতিৰ পৰিৱৰ্তন কৰিছিলে পৰৱৰ্তী সময়ত কি হ'ল সংবিধান প্ৰণেতাসকলে সংবিধানত সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত ইংলেণ্ডৰ সংবিধানখন অনুসৰণ কৰিছিল মনত ৰাখিবা ইংলেণ্ডৰ সংবিধান এইটো প্ৰশ্ন নিশ্চয়কৈ আহে আৰু প্ৰায়ে আহি থাকে তোমালোকে মনত ৰাখিবা সংসদীয় পদ্ধতিৰ চৰকাৰৰ ক্ষেত্ৰত ভাৰতবৰ্ষই কোনখন দেশৰ সংবিধান অনুসৰণ কৰিছে এই ক্ষেত্ৰত আমি শুদ্ধ উত্তৰটো দিব লাগিব ইংলেণ্ডৰ চৰকাৰ আৰু ইয়াত ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰক সম্পূৰ্ণৰূপে অনুধাৱন নকৰি ভাৰতৰ যিবোৰ ৰাজনৈতিক প্ৰেক্ষাপট বা সামাজিক প্ৰেক্ষাপট
এই প্ৰেক্ষাপটৰ আলমত নতুন ৰূপত সংসদীয় পদ্ধতিৰ জন্ম দিয়া হৈছিল ৰাইট এই ক্ষেত্ৰত কি কৰিছে ভাৰতীয় সংবিধানত বা ভাৰতীয় গণতন্ত্ৰত সংসদীয় পদ্ধতিৰ কিছুমান বৈশিষ্ট্য উল্লেখ কৰিছে প্ৰথমটো বৈশিষ্ট্যলৈ আহো যে আমাৰ দেশৰ ৰাষ্ট্ৰপ্ৰধানজন মানে কোন ৰাষ্ট্ৰপতিজন সংসদীয় পদ্ধতিৰ চৰকাৰ অন্য দেশৰ দৰে বংশানুক্ৰমিক নহয় অৰ্থাৎ ৰাষ্ট্ৰপতিজন ইটো জেনেৰেশ্যনৰ পৰা সিটো জেনেৰেশ্যনলৈ কেতিয়াও ভাৰতবৰ্ষত নাহে আমাৰ ৰাষ্ট্ৰপতিজন কি হয় আমাৰ ৰাষ্ট্ৰপতিজন হয় নিৰ্বাচিত প্ৰতিনিধি ৰাইট ই কি কৰে পৰোক্ষভাৱে জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত কৰা হয় অৰ্থাৎ জনসাধাৰণে নিৰ্বাচিত কৰি দিয়া প্ৰতিনিধিসকল এমএলএ এমপিছ বিলাক সেই এমএলএ এমপিছ বিলাকে লগ লাগি কি কৰে আকৌ ৰাষ্ট্ৰপতি নিৰ্বাচনত অংশগ্ৰহণ কৰে অৰ্থাৎ জনসাধাৰণে পৰোক্ষভাৱে ৰাষ্ট্ৰপতিজনক নিৰ্বাচন কৰাৰ সুবিধা পায় দ্বিতীয়টো বৈশিষ্ট্যৰ ফালে আহিছো ভাৰতৰ সংসদ বা সদনখন দুটা ভাগত বিভক্ত এখনক আমি ক'ব পাৰো উচ্চ সদন যাৰ নাম হৈছে ৰাজ্যসভা আৰু আনখন হৈছে নিম্ন সদন যাৰ নাম হৈছে লোকসভা ওকে উচ্চ সদন অংগৰাজ্যবোৰৰ প্ৰতিনিধিৰ দ্বাৰা গঠিত আৰু নিম্ন সদনখন জনগণৰ প্ৰতিনিধিৰ দ্বাৰা গঠিত হয় উচ্চ সদন ৰাজ্যসভা দুখন সদন থাকে ৰাজ্যসভা যদি মই তোমালোকক অসমৰ উদাহৰণ দিওঁ ৰাইট ৰাজ্যসভাত মুঠ প্ৰতিনিধিৰ সংখ্যা 250 জন অসমৰ পৰা ইয়াত 7 জন প্ৰতিনিধি থাকে আনফালে যদি আমি লোকসভাৰ কথা কওঁ তেতিয়াহ'লে লোকসভাত ভাৰতবৰ্ষত 545 জন মানুহ থাকে তাৰে অসমৰ সদস্য সংখ্যা হৈছে 14 জন তোমালোকে মনত ৰাখিবা এই ৰাজ্যসভাত কি হয় প্ৰতিনিধি নিৰ্বাচনৰ ক্ষেত্ৰত জনসাধাৰণে এটা আওপুকীয়া ভূমিকা গ্ৰহণ কৰিব পাৰে আনফালে সেই লোকসভাৰ ক্ষেত্ৰত এই 14 জন প্ৰতিনিধি নিৰ্বাচনৰ ক্ষেত্ৰত জনসাধাৰণে পোনপটীয়াকৈ নিৰ্বাচিত কৰাৰ সুযোগ লাভ কৰে ভোটদানৰ জৰিয়তে ভাৰতৰ উচ্চ সদনৰ গঠন আৰু ক্ষমতা ইংলেণ্ডৰ উচ্চ সদন হাউচ অফ লৰ্ডছতকৈ বহু পৃথক গতিকে হাউচ অফ লৰ্ডছতকৈ ভাৰতবৰ্ষৰ যিবোৰ উচ্চ সদন অৰ্থাৎ ৰাজ্যসভাৰ গঠন এই গঠনটো সম্পূৰ্ণৰূপে সুকীয়া ইয়াৰ শেষৰটো বৈশিষ্ট্যৰ ফালে আহিছো সংসদীয় পদ্ধতিৰ চৰকাৰত সংসদখন যিমান শক্তিশালী হ'ব লাগিছিল ভাৰতৰ সংসদখন সিমান শক্তিশালী নহয় অৰ্থাৎ সংসদে যিকোনো জৰুৰীকালীন সময়ত কোনো এটা দৃষ্টান্তমূলক সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে গতিকে ইতিমধ্যে তোমালোকে জানিব পাৰিছা যে ভাৰতীয় সংবিধানৰ উল্লেখ থকা অনুসৰি ভাৰতীয় সংসদখন সংসদীয় পদ্ধতিৰ কিয় হয় বা নহয় তাৰ যুক্তিযুক্ততা কিমান এই ক্ষেত্ৰত ওপৰত উল্লেখিত বৈশিষ্ট্যসমূহ আমি আলোচনা কৰিব পাৰো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো এই অংশটি তোমালোকৰ কাৰণে নিশ্চয় উপভোগ্য হ'ব পৰৱৰ্তী সময়ত ঠিক তেনে ধৰণৰ ভিডিঅ' লৈ আমি আকৌ আহিম তোমালোকৰ সন্মুখলৈ আজিলৈ ইমানতে এৰিছো ধন্যবাদ